আমার আছে নর্মাল গেমস আমি জুবিনদা ছেড়ে আমার আজিও শান্তির অভাব নাই সামবাসীয় শান্তি আছে শুটিংটা আমার 2023 জানুয়ারি রাতে আমার স্কুলের বিলত আহিছিল তো আমার পঢ়াৰ ফালৰ পৰা মাতা গৈছিল তেওঁ পঢ়া বুলি এটা শব্দ হৈ গৈছিল আমাৰ সেই শব্দটো আজি দুখন আজিও আমাৰ ভিতৰত আছে আৰু আমাৰ জুবিনদা সদায় আমাৰ হৈ থাকক সদায় অমৰ হৈ থাকিব বুলি আমাৰ এটা আত্মবিশ্বাস আৰু এইখিনি আৰু মই ক'ব লগা ভাষা নাই জুবিনদাৰ বিষয়ে মই কম কি অসমবাসীয়ে এনেকুৱা কামখিনি কৰি আছে আৰু ক'ব নোৱাৰে থাকি যায় জুবিনদাৰ কাৰণে আজি আপোনালোকে দেখিছে ইয়াত বিভিন্ন প্ৰান্তৰ পৰা এই 10 বছৰীয়া সেই শিশুটোৰ পৰা আমাৰ 70-80 বছৰীয়া জ্যেষ্ঠলৈকে এই অনুষ্ঠানত আহিছে আজি হিচাপৰ কাপ পাৰিম হিচাপৰ কাপে লোৱাৰ তাৰপিছতে কিতাপ অন্ত তথাপিও আমি জুবিনদাক আমাৰ মাজৰ পৰা যে হেৰাই বিশ্বাস কৰিব নোৱাৰো তেওঁ কায়িকভাৱে আমাৰ মাজত নাই দেহেৰে নাই কিন্তু তেখেত আমাৰ মাজত সদায় থাকিব আৰু জুবিনদাই সদায় কৈছিল সাগৰৰ বেলিত শুবলৈ মন যায় আমি জানো যদি বা ব্ৰহ্মপুত্ৰ বা আমাৰ গংগা হ'লেহেঁতেন তেতিয়াহ'লে জুবিন গাৰ্গৰ গভীৰতা বুজি পালেহে আৰু তেখেতক এনেকৈ উত্থান স্তব্ধ কৰি দিবলৈ সাহস নহ'লে হয় কিন্তু বিদেশৰ সাগৰ বিদেশৰ বতাহ আৰু সেয়েহে জুবিন গাৰ্গ বুজি হয়তো বা নাপালে এয়া আছিল সময়ৰ আহ্বান আমি বেলেগ একো দিব নোৱাৰিলেও নিজৰ বুকুত সহস্ৰজনৰ লগত জুবিনৰ আদৰ্শৰ আজি কীৰ্তিমান আমি ৰাখিব লাগিব আৰু মাজতে কথা এটি কওঁ 90 দশকৰ আগছোৱাত অসমীয়া গীত মাত শুনা মানুহ গৈছিল সেইখিনি সময়তেই এজন ডেকা যুৱকৰ আবিৰ্ভাৱ হৈছিল যিয়ে অনামিকাৰ যোগেদি আমাৰ অসমীয়া গীত আকৌ অসমত বিশালভাৱে প্ৰচাৰ আৰু প্ৰসাৰ কৰিলে আৰু আজি সেই অসমীয়া গান শুনিব পাৰিছো আৰু অসমীয়া গানেৰে আজি আমি বিশ্ব শুনিব পাৰিছো এইখিনিতে কওঁ আজি আমাৰ বৃহত্তৰ ডুমুনিচুকী অঞ্চলৰ 5টি স্বেচ্ছাসেৱী অনুষ্ঠান পশ্চিম দৰং উন্নয়ন পৰিষদ পোহৰ অঞ্চল দৰং গ্ৰামীণ বিকাশ সমিতি ডুমুনিচুকী কমিট পন্থা আৰু দৰং ক্লাবে লগ আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে আৰু দেখিছে হাজাৰ হাজাৰ মানুহ আহি ইয়াত উপস্থিত হৈছে সকলো ভোকাবন্ত আমি খুব কৰি বহি থাকিলে নহ'ব এটাই কথা কৈছিল কাম কৰিব লাগিব ৰাতিলৈকে আজি ৰাতি আমি ইয়াত আছো কিন্তু ৰাতি নোখোৱা মানুহজন আমাৰ মাজত নাই সেয়েহে ৰাতিটোলৈ ভয় লাগে ৰাতিটোলৈ মৰম লাগে দিনলৈ ভয় লাগে কেতিয়াবা ৰাতিলৈ মৰম লাগে জুবিনৰ মিজাজৰ ধন্যবাদ।